আত্মনিৰ্ভৰশীলতা আৰু স্বাৱলম্বিতাৰ অপূৰ্ব নিদৰ্শন দুৰ্বল আৰু পিছপৰাজনক তুলি ধৰি তেওঁলোকে গাইছে জীৱনৰ জয়গান সমাজ পৰিৱৰ্তনৰ বাবে কৰিছে অহৰহ চেষ্টা সকলোৰে বাবে এটি নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান বন্ধন বেংক মানুহৰ জীৱনত বৈপ্লৱিক পৰিৱৰ্তন অনাত এটি উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে বন্ধন বেংক জন্মকালৰে পৰা বন্ধন বেংকে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত মানুহৰ সহায় হোৱাকৈ সহজ আৰু পোনপটীয়া ঋণৰ ব্যৱস্থা কৰি আহিছে দেশৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত শাখা গঠন কৰি বন্ধন বেংকে এই সুবিধা আগবঢ়োৱাত লৈছে বিশেষ ভূমিকা যাৰ পৰিপ্ৰেক্ষিতত সমাজৰ অতি পিছপৰা আৰু দৰিদ্ৰজনেও বন্ধন বেংকৰ পৰা ঋণ লৈ আত্মনিৰ্ভৰশীল আৰু আত্মপ্ৰতিষ্ঠা লাভ কৰিছে বন্ধন বেংকৰ পৰা উপকৃত হৈ এনে বহুজনে গাইছে জীৱনৰ জয়গান সেইবাবে বন্ধন বেংকৰ সফলতাৰ কাহিনী অজুত ইয়াৰ ভিতৰত ওদালগুৰি জিলাৰ বন্ধন বেংকৰ কলাইগাঁও শাখাই কঢ়িয়াই আনিছে বিশেষ সফলতা ওদালগুৰিৰ বন্ধন শাখাই গাঁওখনৰ বহু যুৱক যুৱতীক স্বাৱলম্বী কৰি গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰি এতিয়া সমগ্ৰ অঞ্চলটোতে পৰিৱৰ্তন কঢ়িয়াই আনিছে গাঁওখনৰ বহু যুৱক যুৱতীয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ কৰিছে বিভিন্ন ব্যৱসায় ইয়াৰ ভিতৰতে আজি আমি আপোনালোকক কম দুজন যুৱকৰ কথা ৰাজেশ দে আৰু প্ৰণয় দেৱনাথ এই দুজন লোকে বন্ধন বেংকৰ পৰা ঋণ লৈ এতিয়া সুপ্ৰতিষ্ঠিত হৈ পৰিছে প্ৰথমে ৰাজেশ দে নামৰ যুৱকজনে বন্ধন বেংকৰ ঋণ লৈ কলাইগাঁৱতে এখন মনোহাৰী দোকান খোলে দিন বাগৰাৰ লগে লগে এই দোকানখনৰ বিক্ৰী বাঢ়ি অহাত এতিয়া ৰাজেশ দে নিজৰ লগতে পৰিয়ালটোকো দিব পাৰিছে সুন্দৰকৈ পোহপাল যাৰ বাবে ৰাজেশ দে বন্ধন বেংকৰ প্ৰতি কৃতজ্ঞ হৈ বন্ধন বেংকক কৰিছে ভূয়সী প্ৰশংসা মোৰ নাম শ্ৰী ৰাজেশ দে মই বন্ধন বেংকৰ পৰা মই লোন লৈছিলো আৰু মই এতিয়া বৰ্তমান এখন সৰু ব্যৱসায় কৰি আছো আগন্তুক সময়লৈ মই যাতে ইয়াতকে আৰু ডেভেলপ কৰিব পাৰো তাৰে আশা কৰো আৰু বন্ধন বেংকৰ কৰ্তৃপক্ষক মই বহুত বহুত ধন্যবাদ জনাইছো যে মোক এইখিনি সহায় কৰাৰ কাৰণে লোনখিনি দি যে নেক্সট আৰু অলপ বেছিকে দিয়ে আৰু মোৰ দোকানখন হৈছে মেইন কলাইগাঁও ষ্টেট বেংকৰ ওচৰত যিখিনি চাৰিআলি আছে চাৰিআলি কৰ্ণাৰৰ দোকানখনে হয় কসমেটিক মণিহাৰী গোটেই বস্তুবোৰে পাব ইয়াত যিখিনি আছে বন্ধন কৰ্তৃপক্ষক মই বহুত বহুত ধন্যবাদ জনাইছো যে তেওঁলোকে মোক এইখিনি লোন দিছে লোন দিয়াৰ কাৰণে মোক হেল্প কৰিছে আৰু মই বিচাৰো যে মই এনেকুৱাকে নিবনুৱা এটা ল'ৰা তো মই চাকৰিৰ ক্ষেত্ৰত মই ট্ৰাই কৰিছিলো যেহেতু মই পোৱা নাছিলো এতিয়া নেক্সট মই ব্যৱসায় লাইনত সোমাইছো যাতে আৰু আগত আৰু ভালকে কিছুমান আৰু কাম কৰিব পাৰো তাৰে আশা ৰাখিছো মই আনহাতে প্ৰণয় দেৱনাথৰ প্ৰথমে আছিল এখন সৰু দোকান তেওঁ পিছত বন্ধন বেংকৰ পৰা ঋণ লৈ দোকানখনক ডাঙৰ কৰি এতিয়া ব্যৱসায়িকভাৱে হৈ উঠিছে সুপ্ৰতিষ্ঠিত তেওঁ বন্ধন বেংকৰ এই সঁহাৰিৰ প্ৰতি কৃতজ্ঞ হৈ বেংকটোক জনাইছে অশেষ ধন্যবাদ শ্ৰী প্ৰণয় দেৱনাথ আমাৰ দোকানটো আছে কলাইগাঁও চিংৰিমাৰী বাগিচাত আমি তাৰমানে মই বন্ধন বেংকৰ পৰা 50,000 টকা এটা লোন লৈ মই দোকানটো আৰম্ভণি কৰিছো আৰু আমি ভালকে চলি আছো এইটো ঋণৰ ওপৰত দোকানটো চলি আছে তো গতিকে সবকে বন্ধন বেংকৰ ষ্টাফক মই ধন্যবাদ জনাও আৰু যোনে তাৰমানে বন্ধন বেংকৰ পৰা লোন ল'ব খোজে সিহঁতে লৈ সফল হওক যেন সেইটো কামনা কৰোঁ ময়ো এতিয়া সফল হৈ চলি আছোঁ এইদৰে বন্ধন বেংকে হেজাৰ হেজাৰজনক স্বাৱলম্বিতাৰ বাট দেখুৱাই সমাজখনক কৰিছে সুসমৃদ্ধ ৰফিকুল হকৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ